কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বেচেলৰ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰৰ অসমীয়া বিষয়টোৰ প্ৰথম অধ্যায় অসমীয়া লিপি আৰু শাসন অধ্যায় 1 এই পাঠটোৰ পৰা আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ এই ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াম যিকেইটা প্ৰশ্ন পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব সকলোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিব প্ৰথম প্ৰশ্নত আপোনালোকে দেখিবলৈ পাইছে কৈছে যে সম্ৰাট অশোকৰ শাসনসমূহত ব্যৱহাৰ হোৱা অন্যতম লিপি কি উত্তৰ হৈছে সম্ৰাট অশোকৰ শাসনসমূহত যি 4 প্ৰকাৰৰ লিপি ব্যৱহাৰ হৈছিল তাৰ ভিতৰত খৰুষ্ঠী অন্যতম লিপি আছিল 2 নম্বৰতে আহিলে অসমীয়া লিপি কি উত্তৰ হ'ল পূব ভাৰতৰ এটা স্বতন্ত্ৰীয় লিপি হ'ল অসমীয়া লিপি তাৰপিছত আহিলে অসমীয়া লিপি ইতিহাসৰ এটা নিৰ্ণায়ক বিন্দু বুলি কোনে মত পোষণ কৰিছিল উত্তৰটো হৈছে অসমীয়া লিপি ইতিহাসৰ এটা নিৰ্ণায়ক বিন্দু বুলি মহেন্দ্ৰ বৰাই মত পোষণ কৰিছে তাৰপিছত আহিলে কানাই বৰশী বোৱা কিমান শতিকাৰ শিলালিপি উত্তৰ হৈছে কানাই বৰশী বোৱা ত্ৰয়োদশ শতিকাৰ এখন উল্লেখযোগ্য শিলালিপি তাৰপিছত আহিলে উপেন্দ্ৰনাথ গোস্বামীৰ এখন গ্ৰন্থপুথিৰ নাম লিখা উত্তৰ হৈছে উপেন্দ্ৰনাথ গোস্বামীৰ এখন গ্ৰন্থপুথিৰ নাম হ'ল অসমীয়া লিপি তাৰপিছত আহিলে কানাই বৰশী বোৱা শিলালিপিখনত কিমানটা অক্ষৰ সম্বলিত হৈ আছে উত্তৰ হৈছে কানাই বৰশী বোৱা শিলালিপিখনত 34টা অক্ষৰ সম্বলিত হৈ আছে তাৰপিছতে আহিলে ব্ৰাহ্মী লিপিৰ বিকাশৰ স্তৰ কেইটা ইয়াৰ উত্তৰ হ'ল ব্ৰাহ্মী লিপিৰ বিকাশৰ স্তৰ 4টা নেক্সট কানাই বৰশী বোৱা শিলালিপি কি লিপিৰ অন্তৰ্ভুক্ত কৰিব পাৰি উত্তৰ হৈছে কামৰূপী লিপিৰ অন্তৰ্ভুক্ত কৰিব পাৰি তাৰপিছতে আহিলে কানাই বৰশী বোৱা শিলাখণ্ডত কেইটা শ্লোক খোদিত হৈছে উত্তৰ হৈছে 8 শ্লোক খোদিত হৈছে নেক্সট আহিলে অসমীয়া লিপি কোন লিপিৰ পৰা বিকাশ সাধন হৈছে উত্তৰ হ'ল গুপ্তকালীন ব্ৰাহ্মী লিপিৰ উত্তৰ ভাৰতীয় পূৰ্বী শাখাৰ পৰা নেক্সট আহিলে ব্ৰাহ্মী লিপিৰ প্ৰাচীন নিদৰ্শন ক'ত পোৱা গৈছে উত্তৰটো হৈছে নেপালৰ পিপৰা স্তূপ আৰু আজমেৰ জিলাৰ বদলি গাঁৱৰ শিলালেখাত পোৱা গৈছে